ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো सही लगाया है प्रेस्टिज स्वच्छ प्रेशर कुकर कंट्रोल स्पिलेज और बंधन बैंक अनवांटेड 21 days pregnancy by choice বৃন্দাবনে যাও বজাইছে মোহন নয়ন ভৰিছা কি হ'ল ফুকন পাইছেনে বিচাৰি আছো ছাৰ আৰে ফুকন আমাৰ কথাবিলাককো আজিকালি অলপ গুৰুত্ব দিব বিচাৰি আছো মোক কিয় মাতিছিলে সেইটো কওক মই যাব লাগে আৰে চিঞৰিছা কিয় ছাৰ আহিব নহয় বহা অলপ বা ফেউৰাই গুজৰা হলো আজিকালি ফুকন প্লিজ ডোন্ট মাইণ্ড বিকাশ ইয়াতে বহা মোক কিয় মাতিছিলে সেইটো কওক মোৰ বহুত কাম আছে যাব লাগে বিয়া নেকি তোৰ মোক তই তকে কথা নকব বৰ্তমান মৌজাদাৰ মই চৰি হা তোমাৰ লগত কথা পাতিলে মানে মৌজাদাৰৰ লগত কথা পতা যেন নালাগে কিবা চুৰ ডকাইতৰ লগত কথা পাতি থকা যেন লাগে কি ক'লে হা কি ক'লে মই কিন্তু সহ্য নকৰিম আকৌ কি কৰিবি বিকাশ ছাৰক চৰি কোৱা ছিনিয়ৰ অফিচাৰক এনেদৰে কথা নকয় নহয় চৰি কোৱা লণ্ডন ক'ত আছে হাত ভৰি ভাঙি হস্পিটেল পেলাই থৈছো বুলি দেখোন জানেই কালি থানালৈ আহিছিল তোমাৰ এগেইনষ্টত কমপ্লেইন দিবলৈ কিন্তু তাৰ পাছতে সি পলাই দিলে বিচাৰি পোৱা নাই সি মোৰ এগেইনষ্টত কমপ্লেইন নাজানো ন ক'ত আছে গম পালে আপোনালোকলৈ নথওঁৱেই বিকাশ এইবিলাক ক'ব নাপায় আইনক সহায় কৰা তেতিয়াহে ছাৰে তোমাক সহায় কৰিব এওঁক আইনৰ প্ৰয়োজন নাই নে কি চাওক কাইলৈ মোৰ বিয়া মোৰ বহুত বজাৰ আছে মই ভালদৰে খুজিছোঁ ভালদৰে কিয় মাতিছিলে মই যাব লাগে লণ্ডন ক'ত আছে জানা নেকি বুলি সুধিছিলোঁ নেজানা যদি যোৱা এই বিয়ালৈ নামাতা নেকি ই আপোনাকো বিয়ালৈ নামাতিলে যে চন্দ্ৰজিৎ দা ছাৰ কিমান আৰু বেকা বেকিকৈ কথাবিলাক কয় বেকা মানুহৰ কাৰণে মই বেকা চিধা মানুহৰ কাৰণে জাতিবা চিধা আজি যাম দিয়া চন্দ্ৰকো কিন্তু বাইদেৱে এটাক এটা কামত সোমোৱাই দিছিলোঁ ঠিক আছে ৰেষ্টুৰেণ্টখনত কৈ যাব লাগিব হ'ব দেউতা দেউতা শুনকচোন আপুনি মোক বেয়া পায় মই বেয়া ল'ৰা মই জানো সেইকাৰণে আপুনি মোক গুৰুত্বও নিদিয়ে কিন্তু মইতো আপোনাক ভাল পাওঁ শুনক কাইলৈ আমাৰ বিয়া এপাক আহিব বৈষ্ণৱে মনত ভাল পাব তোৰতো টকা পইচা ঢেৰ আছে তেনেহ'লে বৈষ্ণৱীক সুখী কৰিব পৰা নাই কিয় দেউতা হ'ব দিয়ক মানুহৰ লগত বেছিকৈ লাগি থাকিবলৈ ময়ো টান পাওঁ আহিলে আহিব নাহিলে নাই কি হৈছে তোৰ মই কিবা সুধিছো নাই একো হোৱা নাই মিছা কথা নকবি জানো তোক কি হৈছে ক পাগল হৈছো মই নিজক ভাল কৰিবলৈ যিমান চেষ্টা কৰোঁ মানে মোক সিমানে বেয়া হ'বলৈ জোৰ দিয়ে কোনে চবেই
মই বেয়া সেইটো কি বাৰে বাৰে কৈ থকা প্ৰয়োজন আছে এতিয়া কি সেইটো নাভাবে কিয় কোনে কি ক'লে তোক কোনে কি ক'লে থানাৰ নতুন অচিটোৱে বৈষ্ণৱীৰ দেউতাকে নন্দন বোলে থানাৰ পৰা পলাল সেইকাৰণে থানাৰ নতুন অচিটোৱে মোক বজাৰ কামত মাতি নিছে তাতো গৈ পেলাই তৰ্ক হৈছে সি বাৰে বাৰে খালি এটাই কথাই কৈ থাকিলে মই বোলে বেয়া তাক কিন্তু মই বৈষ্ণৱীৰ দেউতাকৰ থানালৈ গৈছিলে নেকি ৰাস্তাত পাইছিলোঁ দেখি পেলাই নিজে মাত দিলোঁ কাইলৈ বিয়ালৈ আহিবলৈ ক'লোঁ বোলো বৈষ্ণৱে ভাল পাব কিন্তু উল্টাই মোক যিখিনি কথা ক'লে কিয় বাৰু মানুহে মোৰ খংটো উঠাই লয় বহুত কণ্ট্ৰল কৰি আছোঁ কিন্তু মাহী সীমা চেৰাই গ'লে কিন্তু কি কৰিবা বৈষ্ণৱী সীমা চেৰাই গ'লে কি কৰিবা দেউতাক মই কথাৰ কথাটোহে কৈছোঁ মই দেউতাকনো কি কৰিব পাৰিম তোমাক জানো তুমি যিকোনো কাম কৰিব পাৰা বৈষ্ণৱী মই আপোনাৰ ভাগিনৰ লগত কথা পাতি আছো মাহী অভদ্ৰামী কৰিছা তুমি মই অভদ্ৰ আৰু আপোনাৰ ভাগিনে যি কৰিলে মোৰ লগত সেয়া কি বেদৰ মন্ত্ৰ চোৱা বিকাশ তুমি বেলেগৰ পৰা যি ব্যৱহাৰ পাইছা সেয়া আনৰ কামৰ বাবে নহয় তোমাৰ নিজৰ কামৰ বাবে আৰু তোমাৰ কামৰ বাবে লোকে জীৱনটো কষ্ট পাব আৰু তুমি দুসপ্তাহতে সহ্য কৰিব নোৱাৰিলে কেনেকৈ হ'ব মই অলপ আহোঁ ক'লৈ যোৱা তেতেলী সৰাৰ পৰা আহোঁ মই যে ৰাস কৰিব নোৱাৰিম সেৱালৈ নিজে কৈ আহোঁ এটা কাম কৰোঁ ময়ো যাওঁ গাড়ীখনকে লৈ যাওঁ নালাগে তোমাৰ বহুত কাম আছে মন্দিৰলৈ গৈ হোমৰ বাবে খৰি ৰেডি হ'লনে নাই খবৰটো কৰি আহা মই টমটমতে যাম অ' মাহী মোৰ যে মনটো বিৰাট ভাল লাগিছে বৈষ্ণৱে যে হোমৰ খৰিৰ কথাও চিন্তা কৰিছে দেখিছ হোমৰ খৰি জুই জ্বলিবলৈ মই নিদিওঁ বিয়াখনততো কেজেং থাকিবই জানো মই ভুল কৰিবলৈ গৈ আছোঁ কিন্তু মই ভুল কৰিব লাগিব নহ'লে চন্দ্ৰৰ জীৱনটো আৰু খেলি মেলি হৈ যাব বিয়া হ'ম মই বিকাশলৈ অকল প্ৰতিশোধ ল'বলৈ নহয় চন্দ্ৰক সুখী কৰি ৰাখিবলৈ তই সুখী হৈ থাক চন্দ্ৰ তোৰ ৰাণীয়ে সদায় তাকেই প্ৰাৰ্থনা কৰি থাকিব সদায় নিদু যাতো পইচা তই 4-5 দিনৰ মূৰে মূৰে চাউল কিয় দিয় মই জানো নহয় চাওঁ এইফালে ঘূৰচোন ঐ তই এনেকৈ থাকিলে মোৰ মনটো ভাল নালাগে নহয় মই কেনেকৈ থাকিম হা চাওঁ হাঁহি দেচোন এবাৰ তুমি পাৰিবা বাবেই তো ৰাইজখনে তোমাক চিলেক্ট কৰিছোঁ ইয়াততো বচনো মাতিব নালাগে গায়কে তলৰ পৰা গাই যাব তুমি মিলাই যাব লাগে মূৰামূৰি সময় হ'ল নহয় চন্দ্ৰ অঁ এতিয়াও নতুনকৈ শিকাবলৈ সময় নাই 2 বছৰে কৰোণাৰ বাবে ৰাগ ভাওনা একোৱে পতা হোৱা নাই এইবাৰ অকণমান সাহস কৰিছোঁ তুমি আকৌ নিৰাশ নকৰিবা ৰাধাও তোমাৰ চিনাকি তোমালোকে ইমান বছৰৰ পৰা ৰাস ভাওনা কৰি আছা 2 দিনমান ৰিহাৰ্চেল কৰিলে হৈ যাব এই বৈষ্ণৱীহে ৰাধা সেয়া বৈষ্ণৱী আহিছে আহিলি আহা বৈষ্ণৱী কিয় ঐ চন্দ্ৰ শুনাচোন শুনা হৈ যোৱা ঘটনাবোৰ পাহৰি পেলাই আগবাঢ়িবলৈ শিকাহে কি হ'ব এতিয়া আমি বিপদত পৰিম কৃষ্ণ কি হ'ব এতিয়া হেৰা চোৱাচোন এতিয়া নতুনকৈ কৃষ্ণ এজন ক'ত পাবা সি ভাও কৰিব হা মাথো আপোনালোকে বেলেগ এজনী ৰাধাহি বিচাৰক কিন্তু বৈষ্ণৱী মই সেইটো কথা জনাবলৈহে আহিছোঁ মোক ভাও ভাগ দিয়াৰ বাবে ধন্যবাদ কিন্তু মই ভাও কৰিব নোৱাৰিম
বেলেগৰ ঘৰৰ বোৱাৰী হ'লো যে মোক ক্ষমা কৰিব। সমস্যাই হ'ল। সমস্যাই বিপদতে পেলাই দিলে কি নহয়, কোৱা যায় সময়মূৰত এতিয়া? নোৱাৰো বুলি কৈ দিলে। কেনেকে ভাওনা চলাবা? তাকে আজিয়ে খালাচ হৈ চিধা তোৰ ওচৰলৈ আহিলোঁ। মাছ ধৰি খোৱাবি। মাছ কাছ এইবোৰ পিছত হৈ থাকিব। প্ৰথমতে তহঁতৰ গাঁওখন দেখুৱাচোন, বিশেষকৈ মৌজাদাৰৰ ঘৰটো। হ'ব দে, নালাগে যাব। পিছে ঐ, আজিৰ পৰা তোৰ মুখত টেনশ্যন দেখিব নালাগিব। বাবলা আহিল মানে হামলা আহিল। মৌজাদাৰৰ ঘৰটোতো চাবই লাগিব। অ' মাহী, মন্দিৰত পূৰা এৰেঞ্জমেণ্ট হৈ গ'ল। তই শুনিছ নাই? আৰে তই কথাটো গুৰুত্ব নিদিয় কিয়? পুৰোহিতক টোটেল হোমৰেত্ৰ আৰু টকা 5,000 দি থৈ আহিছোঁ। ঘিউ চিউ যি য'ত লাগে চব কৰি দিওঁ, মুঠতে টেনশ্যন ল'বলগীয়া একো নাই। তই পুৰোহিতক 5,000 টকা দিছ? অঁ, মৌজাদাৰৰ ঘৰৰ বিয়া, একো অহা হ'ব নালাগিব। নিজে ইনকাম কৰা হ'লে পুৰোহিতক 5,000 দিয়াৰ আগতে তই 100 বাৰ চিন্তা কৰিলি হয়। ঐ, আজিলৈকে কিমান টকা ইনকাম কৰিছ? কিনো কথাবোৰ সুধি আছ বাৰু এতিয়া? সুধিব লগাটোকে সুধিছোঁ। কিমান টকা ইনকাম কৰিছ? ইনকাম মানে মৌজাখন দেখোন আমাৰ ইমানবোৰ খেতি বাতি, তাততো মোৰো অংশ আছে। অংশ শেষ হ'বলৈ বেছি সময় নালাগে। হাতৰ মুঠিত থকা বালি খুলি দিলেই চেচ। আজি এইখন ঘৰত যি আছে সেয়া ডাঙৰৰ কষ্টৰ বাবে আছে। সি কষ্ট কৰি ঘটা টকা উৰুৱাটোৰ কোনো অধিকাৰ নাই। এইখন ঘৰত এওঁৰো সমানে অধিকাৰ আছে মাহী। দাদাৰ সমানে এওঁৰো এইখন ঘৰত অংশ আছে। ঐ ছোৱালী, আমাৰ ঘৰৰ মাজত নোসোমাবি। এইখন মোৰো ঘৰ এতিয়া, আৰু বাৰে বাৰে মোক বেলেগৰ বুলি বুজাবলৈ চেষ্টা নকৰিব। বেলেগৰ যদি হয় সেয়া আপুনি। বৈষ্ণৱী, বৈষ্ণৱী, চৰি বৈষ্ণৱী, বেয়া নাপাবা। মাহীয়ে খং কৰি থাকিলেও মাহীক মই খুব ভাল পাওঁ। মাহীক তুমি তেনেকৈ কোৱাৰ কাৰণে মোৰো খং উঠিলে। চৰি, তুমি একদম বেয়া নাপাবা। আৰু তুমিও মাহীক কেনেকৈ নক'বা। মই তোমাৰ বাবে মাত দিছিলোঁ। বুজি পাইছোঁ, মাহীয়ে মই বেছিকৈ খৰচ কৰাৰ কাৰণে তেনেকৈ ক'লে। বেছিকৈ খৰচ? তোমাৰ দাদাৰ বিয়াত কিমান খৰচ কৰিছিলে মনত আছে নাই? আছে, দাদাৰ বিয়াখনৰ কথা বেলেগ আছিলে। চবেই আগৰ পৰা প্ৰিপেয়াৰ হৈ আছিল বিয়াখনক লৈ পেলাই। প্ৰিপেয়াৰ হ'বলৈ বেছি সময় নালাগে বিকাশ। আচল কথাটো হ'ল এইখন ঘৰত তোমাৰ দাদাৰ সমান গুৰুত্ব নাই। আজিৰ দিনটোত নবক দেখিছা? তাকে দেখা নাই, ক'লৈ গ'লো? গাঁৱৰ গোপিনী মাতিবলৈ গৈ এতিয়ালৈকে নাই। ইচ্ছা কৰিয়ে ঘৰৰ বাহিৰত আছে, যাতে বিয়াৰ কামত লাগিবলগীয়া নহয়। আৰু মাহী তোমাৰ বিয়াৰ বাবে বা তোমাৰ ভালৰ বাবে ইয়ালৈ হঠাৎ অহা নাই। তোমাৰ দাদাই পঠিয়াইছে যাতে তুমি বিয়াত বেছি খৰচ নকৰা। কাৰণ এই সম্পত্তিত তোমাৰ কিবা অধিকাৰ আছে বুলি তোমাৰ দাদাই নাভাবে। আৰু তোমাৰ কিবা অধিকাৰ আছে বুলি ভবা হ'লে মাহীয়ে কেইটামান টকাৰ বাবে তোমাক ইমানখিনি কথা শুনাই নিদিয়ে। নিজৰ মগজুটো অলপমান খটাবা বিকাশ। এইখন ঘৰত তুমি এটা শূন্য হৈয়ে থাকিবা নে নিজকে কিবা প্ৰমাণ কৰিবা?
চন্দ্ৰই ভাও কৰিব মই কথা দিছোঁ আপোনাক ৰ'ব সি আহিছে মই কথা পাতি আছোঁ ক'লৈ গৈছিলি কোন এওঁ মই বাবলা খুৰা জেলত আমি একেলগে আছিলোঁ আপুনি যাৰ বাবে এই জেলত থাকিবলগীয়া হ'ল তাইৰ বাপেক মই খালাচ হৈ ইয়াৰ খবৰটো লৈ যাওঁ বুলি আহিলোঁ দুদিনৰ চিনাকিতে ই ইমান আপোন হৈ গ'ল কিন্তু যি সৰুৰে পৰা একেলগে ডাঙৰ হ'ল বাৰু বাদ দিয়া সেইবোৰ তই ৰাইজক ভাও নকৰোঁ বুলি কিয় কলিগৈ মই তোক কি সুধিছোঁ কিয় কলি তেনেকৈ বৈষ্ণৱে কেঞ্চেল কৰি নতুন ছোৱালী এজনী ল'লে বুলি ফোন কৰিছে ৰাইজে তই কৃষ্ণ নাচিবই লাগিব ৰাসত চন্দ্ৰ চন্দ্ৰ তাক বুজোৱাচোন আপুনি চিন্তা নকৰিব সি ৰাস কৰিব তুমি তাক বুজাব পাৰিবা নহয় আচলতে ৰাইজে বেয়া পাব বুলি নহয় সি যিমানে তাই নোহোৱাকৈ ৰাস ভাওনা কৰিব সিমানে তাইক পাহৰি থাকিব চন্দ্ৰ আৰু বৈষ্ণৱীৰ সম্পৰ্কটো তেনেকৈ পাহৰিব পৰা সম্পৰ্ক নহয় খুৰা তুমি ছমাহ একেটা ৰুমতে আছিলোঁ সি তাইক কিমান ভাল পায় সেয়া মই ভালদৰে বুজি পালোঁ চন্দ্ৰ বৈষ্ণৱী নোহোৱাকৈ সুখী হ'ব নোৱাৰিব কিন্তু সি ৰাস কৰিব মই আপোনাক কথা দিছোঁ আমি নহ'লে বিয়াখন পিছুৱাই দিওঁ দিয়া কি কিয় পিছুৱাম আকৌ নহয় তুমি নিজে ইনকাম কৰি মনে বিচৰা ধৰণে খৰচ কৰিব নোৱাৰালৈকে অন্তত দাদাৰ সমানে এইখন ঘৰত মোৰো অধিকাৰ আছে এইবোৰ চব দেতাই থৈ যোৱা দাদাই মাথো চম্ভালিছেহে মৌজা চলাব ময়ো পাৰিম তেন্তে চলোৱা চোৱা দাদা কিমান দিন জেলত থাকিবলগীয়া হয় ঠিক নাই তুমি দাদাৰ পৰা লিখাই লৈ মৌজা তুমি চলোৱা নে দাদাক সেইটো কথা ক'বলৈ তোমাৰ সাহস নাই কিয় নাই আছে বিয়া যোৱাৰ পিছত দাদাৰ পৰা লিখা লৈ মই ডিষ্ট্ৰিক্ট কোৰ্টত জমা দিম ক'ত কি জমা দিবি নকলি যে দাদাৰ পৰা মৌজাটো মোৰ নামত হেণ্ড অভাৰ কৰাটো লিখাই আনি ডিষ্ট্ৰিক্ট কোৰ্টত জমা দিম অহা সপ্তাহৰ পৰা মৌজা মই চলাম কি পাগল হৈছ নেকি তই নাই হোৱা তেন্তে কি বকি আছ ভাবিছ আবেলি দেখোন তই অথনি নিজেই কৈছিলি প্ৰথমে নিজে ইনকাম কৰিব ল এতিয়াৰ পৰা নিজে ইনকাম কৰিম দাদাইতো মৌজা চলাই ইনকাম কৰিছে ময়ো কৰিম মৌজা চলোৱা সহজ নহয় শিকি ল'ম কিন্তু অহা সপ্তাহৰ পৰা মৌজা মই চলাম ডাঙৰে মনত কষ্ট পাব সদায় তাইৰ কথাই চিন্তা কৰি থাক মোৰ কথা পাতে মইতো সতিনীৰ পুতেকহে সৰু চিঞৰিবি মোৰ বিয়াত যে টকা ৫,০০০ খৰচ কৰাটো ইমান গাত লাগিল যে কিন্তু দাদাৰ বিয়াত তই কিমান টকা নিজেই খৰচ কৰাইছিলি সেইটো কথা মনত আছে মোৰ তেতিয়া যে টকা হাতৰ বালিৰ মুঠি সেইটো কথা মনলৈ নাহিলে কিয় তোৰ খেন্দুক দেখি ৰান্ধে বাঢ়ে খেন্দুক দেখি ডাঙৰ স্বভাৱটো এৰ সৰুক ভিতৰতে কিবা পাঠ পঢ়ালে অথনি তাই মোক বেয়াকৈ কোৱাৰ কাৰণে সিয়েতো তাইক হাত টানিলে এইখন বিয়া হ'বলৈ দিব নোৱাৰি কিবা এটা কৰিব লাগিব যুগল ক'ত আছ মথাউৰিৰ প্ৰথম চপৰা মাটি খহাইছোঁ এতিয়া গৰা খহাৰ বাবে সাজু হ'ব ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही सही लगाया है प्रेस्टिज स्वच्छ प्रेशर कुकर कंट्रोल स्पिलेज और बंधन बैंक अनवांटेड 21 days pregnancy by choice